হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। সমৰ্থ পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে তোমালোকে কৰিছা। যিবোৰ ষ্টুডেণ্টে BA BSc BCom যিকোনো কোৰ্চৰ কাৰণে এডমিশ্যন ল'বা সমৰ্থ পৰ্টেলৰ থ্ৰুদি, এইটো হ'ল সন্মুখত আছে গাইডলাইন আছে। 11 এপ্ৰিলৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। ইয়াতে লিখাই আছে 11ৰ পৰা ষ্টাৰ্ট হৈছিলে। ৰেজিষ্ট্ৰেশ্যন এতিয়াও চলি আছে বা চলি থাকিব। CUTৰ চলি আছে, নন CUTৰ চলি আছে, CUTৰ হ'ব। তাৰপিছত এডমিশ্যন প্ৰচেছ হ'ব। আৰু আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আজিৰ পৰা 12 মে to 22 মে registration continue চলি আছে। program selection by the applicant and simultaneous scrutiny of the application by AEC higher education institution. So তোমালোকৰ program selection বা subject selection বা যি selection কোৱা, মানে তোমাৰ ফাৰ্ষ্ট অফ অল তুমি BA কৰিবা নে BSc কৰিবা, BCom কৰিবা, কোনখন কলেজত কৰিবা, সব মানে এভৰিথিং তোমালোকে আজিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। আৰু এটা কথা হ'ল যে তোমালোকে একদম মেইন কথাটো হ'ল যে বহুত ইম্পৰ্টেণ্ট তোমালোকৰ ABC ID and upper ID, ABC and upper ID লিংক কৰিলোঁ, অলৰেডি লিংক কৰি চাই তোমালোকে। চ' যিবোৰ ষ্টুডেণ্টে লিংক কৰা নাই, প্লিজ কাইণ্ডলি লিংক কৰি ল'বা। আৰু তোমালোকৰ ডকুমেণ্টছখিনি, প্ৰপাৰ ডকুমেণ্টছখিনি তোমালোকে লগত লৈ যাবা বা লগত ৰাখিবা। যেনে উত্তীৰ্ণ হোৱা প্ৰদান পত্ৰ, মাৰ্কশ্বিট, প্ৰতিলিপি মানে মাৰ্কশ্বিট, তাৰপিছত বেংক পাছবুক ৰাখিবা, আধাৰ কাৰ্ড, তাৰপিছত ৰেচন কাৰ্ড নাইবা ইনকাম চাৰ্টিফিকেট থাকিলে তোমাৰ এডমিশ্যন ফ্ৰী হ'ব একদম টোটেলি। আৰু ৰেচন কাৰ্ড হ'লেও ফ্ৰী হ'ব। ৰেচন কাৰ্ড মই কৈ দিছোঁ ইয়াতে, ৰেচন কাৰ্ড এণ্ড ইনকাম চাৰ্টিফিকেট, ইনকাম হ'লে তোমাৰ এডমিশ্যন টোটেলি ফ্ৰী হ'ব। অ'কে, চ' তোমালোকে এইখিনি কথা মনত ৰাখিবা যে ইনকাম এণ্ড ৰেচন কাৰ্ড থাকিলে তোমাৰ ফ্ৰী হ'ব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা ক'ম যে যিসকলে প্ৰগ্ৰাম চিলেকশ্যন কৰিবা, আজি প্ৰগ্ৰাম চিলেকশ্যন কৰিবা, ভালদৰে কৰিবা। কাৰেকশ্যন উইথড্ৰ খুলিব 23 আৰু 25 তাৰিখে। বাট তোমালোকে চিলেকশ্যন কৰোঁতে ভালকৈ ভাবি চিন্তি কৰিবা। যি কৰিবা ভাবি চিন্তি কৰিবা, যাতে ভুল নহয়। মেইন কথাটো হ'ল ভুল নহয়, ভালকৈ চাই চিন্তি কৰিবা। আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত নাম নাথাকিলে তথাপিও ভয় খাব নালাগে। ছেকেণ্ড মেৰিট লিষ্টত আহিব, ছেকেণ্ড মেৰিট লিষ্টতো নাম নাহিলে স্পট এডমিশ্যনত যাবা। চ' ভয় খাব নালাগে, জাষ্ট ভালকৈ মেইন কথাটো হ'ল যে প্ৰগ্ৰাম চিলেকশ্যন কৰোঁতে ভালকৈ কৰিবা। ৰেজিষ্ট্ৰেশ্যন, আপাৰ ID আৰু তোমাৰ ABC ID লিংক কৰি ল'বা, যাতে কোনো প্ৰব্লেম নহয়। কাৰণ লিংক কৰিবই লাগিব। তোমাৰ ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট 2 লাখ টকাৰ তলত হ'ব লাগিব প্ৰমাণপত্ৰ। ইনকাম চাৰ্টিফিকেটৰ 2 লাখ, ৰেচন কাৰ্ড থাকিলে টেনশ্যনে নাই। আৰু ইনকাম চাৰ্টিফিকেট 2 লাখৰ তলত হ'ব লাগিব। তাৰপিছত তোমাৰ আধাৰ কাৰ্ড, বেংক পাছবুক এইবোৰ কৰিবা, যাতে কোনো প্ৰব্লেম নহয়, মানে লগত ৰাখিবা। চ' এইখিনি কথা বহুত ইম্পৰ্টেণ্ট। আৰু এটা কথা কৈ দিছোঁ, যিবোৰ ষ্টুডেণ্ট CBSCৰ হোৱা, তোমালোকৰ ইতিমধ্যে এতিয়াও ৰিজাল্ট দিয়া নাই। চ' ৰিজাল্ট দিয়া নাই। চ' তোমালোকে যদি নন CUT CUT দিয়া নাই তোমালোকে, দেন ৰিজাল্ট দিয়া নাই, তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখা প্লিজ। 2 এদিনত তোমাৰ ৰিজাল্ট দিব। এণ্ড তোমালোকে প্লিজ তেতিয়া প্ৰগ্ৰাম চিলেকশ্যন কৰি ল'বা। কাৰণ ইয়াতে বহুত দিন আছে। ইয়াতে 12 পৰা 22 দিন, 10 ডেজ আছে, তোমালোকে প্ৰগ্ৰাম চিলেকশ্যন কৰিব পাৰিবা। চ' তোমালোকে যিবোৰ ষ্টুডেণ্ট নন CUT বা CBSC ৰিজাল্ট দিয়া নাই, তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখা। যেতিয়াই ৰিজাল্ট দিব তেতিয়াই তোমালোকে একদম লগে তোমালোকে কৰিবা, ৰেজিষ্ট্ৰেশ্যন কৰাই থাকিব। তাৰপিছত তোমালোকে লগে প্ৰগ্ৰাম চিলেকশ্যনখিনি কৰিবা। অ'কে, এইখিনি আছিল আপডেট ৰিগাৰ্ডিং UG এডমিশ্যন 2026-27। চ' মেইন কথা যিখিনি আছিল মই ডিছকাছ কৰিলোঁ। ভাবি চিন্তি কৰিবা, এপ্লাই কৰোঁতে বা প্ৰগ্ৰাম চিলেকশ্যন কৰোঁতে ভাবি চিন্তি কৰিবা। আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত যিখিনি আহিব এডমিশ্যন ল'ব, ছেকেণ্ড মেৰিট লিষ্টত যিখিনি আহিব এডমিশ্যন ল'ব। আৰু এটা কথা কৈ দিম, যিবোৰ ষ্টুডেণ্টৰ যিবোৰ ষ্টুডেণ্টৰ চিলেকশ্যন নহ'ব বা ৰৈ যাব, তোমালোকে স্পট এডমিশ্যনৰ কাৰণে ৱেইট কৰিবা। অ'কে, আৰু অহাকালি ষ্টাৰ্ট হৈ যাব প্ৰগ্ৰাম চিলেকশ্যন, মানে অহাকালি আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে প্ৰগ্ৰাম চিলেকশ্যন। চ' বেষ্ট উইচেছ থাকিল, তোমালোকে ভালকৈ কৰিবা, এইটোৱে কামনা থাকিল। আৰু যদি কিবা প্ৰব্লেম হয়, তোমালোকে প্লিজ কাইণ্ডলি যোনখন কলেজত ল'বা, প্ৰতিখন কলেজতে আছে এটা ইম্পৰ্টেণ্ট
কথা এইটো কৈ দিওঁ কিয়নো আমি পঢ়ি আহিছোঁ আমি কৰি আহিছোঁ ষ্টুডেণ্ট থকাটো আমি কৰিছোঁ যে প্ৰতিখন কলেজতে ষ্টুডেণ্ট হেল্পলাইন থাকে হেল্প গ্ৰুপ থাকে হেল্পলাইন নাম্বাৰ থাকে বা বা গাইডলাইন বা হেল্পৰ কাৰণে ষ্টুডেণ্ট থিয় হৈ থাকে বা সিহঁতৰ নাম্বাৰ চাৰ্কুলেট কৰে চ' তোমালোকে তাতেও হেল্প খুজিব পাৰা অ'কে চ' থেংক ইউ এভৰিৱান ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা এজ ইউ উইচ থেংক ইউ